নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লাষ্ট ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 3 লৈকে কৰিছিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 4 পৰা আৰম্ভ কৰিম। কি দি আছে চোৱা, দিয়া আছে যে 15 cot a is equal to 8 sin a আৰু sec a উলিওৱা। চ' আমাৰ ইয়াত 15 into cot a equal to 8 দিয়া আছে, কাৰ উলিয়াব লাগে sin a আৰু sec a। ইয়াৰ সৈতে একে অকণ ডিফাৰেঞ্চ আছে। ইয়াত চোৱা, আগৰ প্ৰশ্নটোত sin a equal to 3/4 দিয়া আছিল, ইয়াত ডিৰেক্টলি cot a দিয়া নাই, ইয়াৰ লগত 15টা পূৰণ কৰি দিছে। চ' এইটো আমি সমাধান কেনেকৈ কৰিম, ইয়াৰ নিচিনা একেদৰে কৰিম, একদম চিম্পল। চ' ইয়াত আমি কি কৰিব পাৰি, এইখিনিত 15 cot a equal to কি দিয়া আছে আমাৰ 8। ইয়াত 15টো যদি আমি ইকুৱেল চাইনৰ এইফালে লৈ যাওঁ, কি হৈ যাব, ইয়াত কি থাকিব আমাৰ cot a equal to কি হৈ গ'ল আমাৰ 8/15। আল্টিমেটলি ইয়াৰ নিচিনা হৈ গ'ল। চ' PBS এপ্লাই উলিয়াই পেলাই আমি কৰি দিব পাৰিম, ঠিক আছে। চ' আমি গিভেনটো লিখি ল'লোঁ, 15 cot a equal to 8 দি আছে, উলিয়াব লাগে আমাৰ sin a আৰু sec a। চ' তোমাক কি ক'লোঁ যে 15টো আমি এইফালে লৈ যাম এতিয়া। চ' আমি নিব পাৰি। চ' cot a is equal to কিমান 8/15। বাছ এতিয়া আমি অনুপাতটো ব্যৱহাৰ কৰিম যে cot কাৰ অনুপাত, ঠিক আগৰ নিচিনাকৈ কৰি দিম। চ' cot মানে কাৰ অনুপাত, ধৰিলোঁ আমি cot পাহৰি গ'লোঁ, cotৰ বিপৰীত অনুপাতটো কি আছিল 10 কাৰ অনুপাত p/b। যদি 10 p/b দেন cot কি হ'ব b/p। বা তোমালোকে ডিৰেক্টলিও ক'ব পাৰা, জানাই তোমালোকে এইটো যে cot মানে কাৰ অনুপাত b/p, দেট ইজ ভূমি আৰু লম্বৰ অনুপাত। চ' b/p ইজ ইকুৱেল টু কিমান 8/15। আকৌ কৈছোঁ যে b ৰ ভেলু ইয়াত 8 নহয়, p ৰ ভেলু 8 নহয়, এই দুটা অনুপাতহে 8/15। চ' আগৰ নিচিনাকৈ কৰিম, ইয়াত আমি এটা ধ্ৰুৱক পদ লৈ ল'ম, k বুলি ধৰি ল'লোঁ। এটাকে আমি লিখিব পাৰোঁ যে b ইকুৱেল টু 8k এণ্ড p ইজ ইকুৱেল টু কিমান 15k। চ' আমাৰ হাতত কাৰ ভেলু আছে, p ৰ ভেলু আছে, b ৰ ভেলু আছে। প্ৰয়োজন কাৰ ভেলুৰ আমাৰ h ৰ ভেলু। কেনেকৈ উলিয়াম, পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰি উলিয়াম, ঠিক আছে। পাইথাগোৰাছ সূত্ৰ মতে কি লিখিব পাৰোঁ যে h স্কুৱেৰ ইকুৱেল টু p স্কুৱেৰ প্লাছ b স্কুৱেৰ। চ' p ৰ ভেলু আছে আমাৰ হাতত 8k, এইটো হোল স্কুৱেৰ হ'ব। b ৰ ভেলু আছে আমাৰ p ৰ ভেলু আছে 15k হোল স্কুৱেৰ, আৰু b ৰ ভেলু আছে কিমান আমাৰ 8k স্কুৱেৰ, কাৰণে আমি স্কুৱেৰ দিলোঁ। চ' 15ক স্কুৱেৰ কৰিলে পাওঁ আমি 225k স্কুৱেৰ, ইয়াত পাওঁ আমি 64k স্কুৱেৰ। এই দুটা প্লাছ কৰি দিলে আমি পাওঁ 982k স্কুৱেৰ। ইয়াতে আমি h লিখিব পাৰোঁ, ইয়াৰ বৰ্গমূল আছে, ইয়াৰ বৰ্গমূল কিমান আমাৰ 17, k স্কুৱেৰ বৰ্গমূল কিমান k। চ' আমাৰ হাতত p, b আৰু k আছে। এতিয়া আমাৰ কোন সাপেক্ষে জাৰি অনুপাত উলিয়াব নিদিয়ক কিয়, আমি অনুপাতৰ যোনটো জানো ফৰ্মুলা জানো বা শিকিছোঁ, কাৰ অনুপাত হয় তাৰ সহায়ত আমি উলিয়াই দিব পাৰিম। চ' আমাক কাৰ মান উলিয়াব দিছে, আমাক উলিয়াব দিছে sin a এণ্ড sec a। চ' ফাৰ্ষ্ট অফ অল আমি sin a উলিয়াম। এতেকে sin a কাৰ অনুপাত, sin ইকুৱেল টু কি আছিল আমাৰ p/h। p ৰ ভেলু আছে আমাৰ কিমান 15k এণ্ড h ৰ ভেলু আছে কিমান আমাৰ 17k। চ' থাকিল কিমান আমাৰ 15/17। চিমিলাৰলি আমি উলিয়াই দিম কাৰ মান sec a। sec মানে কাৰ অনুপাত, অতিভুজ আৰু ভূমি, h/b। চ' h ৰ ভেলু আছে আমাৰ কিমান 17k, আৰু তোমাৰ b ৰ ভেলু আছে কিমান আমাৰ 8k। চ' কে কাটা গ'ল, থাকিল আমাৰ কিমান 17/8। একদম ইজি, নিশ্চয় পাৰিবা তোমালোকে। যদি অবজেক্টিভ টাইপ কুৱেশ্যন দিয়ে তেতিয়া তোমালোক আকৌ কৈ দিছোঁ মই, b ৰ ভেলু 8 আৰু p ৰ ভেলু 15 লৈ ৰাফলি কৰি পেলাই জাষ্ট এনচাৰটো লিখি দিবা, হ'ল। চ' এইবাৰ মেট্ৰিকৰ বহি চাওঁতে পাইছিলোঁ আমি ইয়াত যে b ৰ ভেলু 8 আৰু p ৰ ভেলু 15 লৈ পেলাই কৰিছে, কিন্তু আমি শুদ্ধ দিব নোৱাৰোঁ এইটো আমি, ঠিক আছে। কুৱেশ্যন নম্বৰ 5 চোৱা, দিয়া আছে যে sec θ is 13/2, আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। আমাক sec θ ৰ মান দিয়া আছে, আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব দিছে। আন ত্ৰিকোণমিতিক অনুপাত মানে কি, sec θ ৰ বাদে আৰু বাকী যিকেইটা মানে কেইটা আছে আমাৰ 5টা, সেই বাকী 5টাৰ অনুপাতৰ মান উলিয়াব লাগে। থিতা কোণ সাপেক্ষে চেকৰ মান দিছে 13/12। চ' আমি আগৰকেইটাৰ নিচিনা একেধৰণে কৰিম, ইয়াত বেছি এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই, একে অংক আমি কৰিছোঁ। আমি সমাধানটো কৰিম। আমাক দিয়া আছে sec θ ইজ ইকুৱেল টু 13/12। ইয়াত চোৱা, এংগলটোৰ যোগ দিছে থিতা। আগতে আমি ABC পাইছিলোঁ, একো নাই। থিতা এটা গ্ৰীক এলফাবেট, আলফা, বিটা, গামা, থিতা ইত্যাদি পায়ে থাকিবা তোমালোকে। যি কি নহওক, এটা কোণৰ যোগ আমাক কিমান দিয়া আছে থিতা। সেই থিতা কোণ সাপেক্ষে চেকৰ মান দিয়া আছে 13/12। এতিয়া আমাৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব লাগে। আন ত্ৰিকোণমিতিক অনুপাত বুলি ক'লে আমি কি গম পাম যে আমাৰ হাতত মুঠ 6টা ত্ৰিকোণমিতিক অনুপাত আছে। ইয়াৰে দি আছে sec θ ৰ মান। এতিয়া বাকী যি 5টা আছে, অৰ্থাৎ কি আছে গম পাইছে, sec, তোমাৰ cos, tan, cot, cosec, এই গোটেইকেইটা আমাৰ উলিয়াব লাগে।
আমি আগৰ যেনেকৈ অংককেইটা কৰিছিলোঁ একেদৰে আগবাঢ়িম। চেক মানে কাৰ কাৰ অনুপাত? চেক মানে হ'ল h/b ইকুৱেল টু আমাৰ কিমান দি আছে 13/12, ইয়াক আমি k বুলি ধৰি ল'ম। চ' ইয়াৰ পৰা আমি পাম যে h ইকুৱেল টু 13k, b ইকুৱেল টু 12k। h আৰু b আমাৰ হাতত আছে, আৰু এটা লাগে আমাৰ p নাই, p আমি উলিয়াই ল'ম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই। পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব? p স্কুৱেৰ প্লাছ b স্কুৱেৰ ইকুৱেল টু h স্কুৱেৰ। চ' অতিভুজটো আগত সোঁফালে লিখিছোঁ কাৰণ আমাৰ p ৰ ভেলু লাগে, একো নাই h স্কুৱেৰ ইকুৱেল টু লিখিব পৰা। চ' p স্কুৱেৰ, b ৰ ভেলু আছে আমাৰ 12k স্কুৱেৰ ইজ ইকুৱেল টু h ৰ ভেলু আছে আমাৰ 13k, এইটো হ'ব আমাৰ হোল স্কুৱেৰ। চ' আমি চিম্প্লিফাই কৰি আগবাঢ়ি থাকিম। p স্কুৱেৰ প্লাছ ইয়াত হ'ব 144k স্কুৱেৰ, 13 স্কুৱেৰ মানে হ'ল 169k স্কুৱেৰ। চ' ইয়াৰ পৰা p স্কুৱেৰ ইকুৱেল টু এইটোৰ পৰা এইটো মাইনাছ গ'ল কিমান থাকিব 25k স্কুৱেৰ। চ' ইয়াৰ পৰা p ইকুৱেল টু পাই যাওঁ আমি 5k। চ' আমাৰ হাতত p আছে, b আছে আৰু h আছে, তো বাকী যিকোনো অনুপাত আমি উলিয়াই দিব পাৰিম। যিহেতু আমাৰ হাতত p, b আৰু h ৰ মান আছে, এতিয়া আমি যিকোনো ত্ৰিকোণমিতিক অনুপাত উলিয়াই দিব পাৰিম। চ' প্ৰথমে আমি চাইনৰ পৰা আৰম্ভ কৰিম, বাকী যি 5টা অনুপাত আছে সেইকেইটা আমি উলিয়াই দিম। এতেকে আমি সাইন থিটা ইকুৱেল টু ফৰ্মুলাতে কি হয় আমাৰ p/h। চ' p ৰ ভেলু আছে আমাৰ কিমান 5k, আৰু h ৰ ভেলু এইটো আমাক পাইছিলোঁ ইয়াত 13k। চ' 5k বাই হ'ব আমাৰ 13k। চ' ইকুৱেল টু 5/13। যদি সাইন থিটাৰ মান পাই গ'লোঁ একেলগে লিখি দিব পাৰোঁ এতেকে কছেক থিটা ইকুৱেল টু হ'ব আমাৰ 13/5। ঠিক আছে, এনেকৈ h/p কৰিও লিখিব পৰা, একো নাই। তাৰপিছত আমি লিখিব পাৰোঁ কছ থিটা। কছ থিটা ইজ ইকুৱেল টু হ'ব আমাৰ b/h। বিৰ ভেলু আমাৰ আছে হাতত 12k, আৰু h ৰ ভেলু আছে আমাৰ কিমান 5k। 12k/5k, ইয়াত পাওঁ আমি 12/5। চেক থিটাটো আমাৰ আছে হাতত, চিৰিয়েলি আগবাঢ়িছোঁ আমি। আৰু শেষৰটো হ'ব আমাৰ কি টেন থিটা। টেন থিটা মানে কি আমাৰ p/b। চ' পিৰ ভেলু আছে 5k, আৰু বিৰ ভেলু আছে আমাৰ কিমান 12k। এইটো আমাক দিয়া আছে 12k, ইয়াত হ'ব 12k, কে কাটা গ'ল 5/12। যদি টেন থিটাৰ মান জানো এতেকে কট থিটা ইজ ইকুৱেল টু হ'ব আমাৰ 12/5, বা এনেকৈ b/p লিখিও কৰিব পৰা। কুৱেশ্যন নম্বৰ 6 চোৱা, যদি এংগল এ আৰু এংগল বি সূক্ষ্ম কোণ হয় যাতে কছ এ ইকুৱেল টু কছ বি, তেন্তে দেখুওৱা যে এংগল এ ইজ ইকুৱেল টু এংগল বি। এ আৰু বি কোণ দুটা সূক্ষ্ম কোণ, আৰু আমাৰ এটা সম্পৰ্ক দি আছে যে কছ এ ইজ ইকুৱেল টু কছ বি। আমাক দেখুৱাব লাগিব যে এই সূক্ষ্ম কোণ দুটা সমান। আমি ছবি আঁকি কৰিম, আমাৰ বুজিবলৈ সুবিধা হ'ব। চ' আমি গিভেনটো লিখি ল'লোঁ কছ এ ইকুৱেল টু কছ বি। তাৰপিছত এই সমকোণী ত্ৰিভুজটো আমি আঁকিলোঁ আৰু তাকে লিখি ল'লোঁ। এতিয়া চোৱা, এই ত্ৰিভুজটোৰ পৰা এই ৰিলেশ্যন যোনটো দি আছে আমাৰ সম্পৰ্ক, এই সম্পৰ্কটো ইয়াত ব্যৱহাৰ কৰি আমাক যোনটো প্ৰমাণ কৰিব দিছে সেইটো আমি উলিয়াই দিব পাৰিম। ঠিক আছে, চ' আমি লিখি ল'ম যিহেতু কছ এ ইকুৱেল টু কছ বি, অৰ্থাৎ এ কোণৰ কছ মান আৰু বি কোণৰ কছ মান সমান। এতিয়া এই ছবিটো চাই কছ এ ইকুৱেল টু কিমান হ'ব, কোন বাহু দুটাৰ অনুপাত হ'ব সেইটো উলিয়াই দিয়া। চ' আমি কছ কাৰ কাৰ অনুপাত জানো, যে কছ ইকুৱেল টু b/h, অৰ্থাৎ ভূমি আৰু অতিভুজ অনুপাত। গতিকে কছ এ মানে কি হ'ব, এ কোণ সাপেক্ষে এই ত্ৰিভুজটোৰ ভূমি আৰু অতিভুজৰ অনুপাত। চ' প্ৰথমে এ কোণ সাপেক্ষে ভূমি কি হ'ব আমাৰ AC, ইয়াৰ লগতে এই AC বাহুডাল লাগি আছে বা সন্নিহিত বাহু, আৰু অতিভুজ কি হ'ব AB। গতিকে কছ এ ইকুৱেল টু আমি লিখিব পাৰোঁ AC/AB। ঠিক একেদৰে আমি কছ বি উলিয়াম, অৰ্থাৎ বি কোণ সাপেক্ষে কছ অনুপাতটো উলিয়াম। বি কোণৰ বাবে কছ অনুপাত একেই হ'ব, ভূমি আৰু অতিভুজৰ অনুপাত। এতিয়া বি কোণ সাপেক্ষে ভূমি কোণটো হ'ব আমাৰ BC, কাৰণ বি কোণৰ সন্নিহিত বাহু বা লাগি থকা বাহুডাল কি আছে BC। গতিকে কছ বি ইকুৱেল টু হ'ব এই ভূমি আৰু অতিভুজৰ অনুপাত। চ' আমি লিখিব পাৰোঁ BC/AB। ঠিক আছে, এতিয়া ইয়াত চোৱা, ইয়াত AB দুটা শৰত আছে, কেঞ্চেল গ'ল, থাকিলে আমাৰ হাতত কি SC ইকুৱেল টু BC। SC ইকুৱেল টু BC, এই ত্ৰিভুজটোৰ এই বাহুডাল আৰু এই বাহুডাল সমান, সমদ্বিবাহু ত্ৰিভুজ। যিহেতু এই ত্ৰিভুজটোৰ এই বাহু দুটা সমান, তেন্তে উপপাদ্য মতে সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও কি হ'ব সমান। চ' এই বাহুৰ বিপৰীত কোণ হ'ল B, এই বাহুৰ বিপৰীত বাহু হ'ল তোমাৰ কি A, এই দুটা কি হ'ব সমান। চ' এতিয়া লিখিব পাৰোঁ এংগল A ইজ ইকুৱেল টু এংগল B। একদম ইজি প্ৰব্লেম। আমাক এই দুটা সমান দি আছে, এই ত্ৰিভুজটো সাপেক্ষে কছ এ কোণ সাপেক্ষে কছ অনুপাত ল'লোঁ, এই ত্ৰিভুজৰ পাব বি কোণ সাপেক্ষে কছ অনুপাত লৈ পেলাই আমি চিম্প্লিফিকেশ্যন কৰি এনচাৰটো পাই গ'লোঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 7 চোৱা, কি দি আছে আমাক, যদি কট থিটা ইজ ইকুৱেল টু 7/8, থিটা কোণৰ বাবে কট মান দিয়া আছে, তেন্তে মান উলিওৱা। দুটা উলিয়াব দিছে, 1 প্লাছ চাইন থিটা হ'ল 1 মাইনাছ চাইন থিটা হ'ল ডিভাইডছ 1 প্লাছ কছ থিটা হ'ল ইনটু 1 মাইনাছ কছ থিটা, আৰু 2 নম্বৰটো কট স্কুৱাৰ থিটা। এইটোতো বাৰু ইজি আছে, কট থিটা মান 7/8, কট স্কুৱাৰ থিটা কিমান হ'ব
আমাক কট থিটাৰ মান দি আছে 7/8 আমি আগৰ দৰে কৰিম কট থিটা মানে কাৰ কাৰ অনুপাত ভূমি আৰু লম্ব b/p ইকুৱেল টু আমাৰ 7/8 সো আমি k বুলি ধৰি লম এতেকে b ইকুৱেল টু হ'ব 7k p ইকুৱেল টু হ'ব 8k এইখিনি যদি কোনোবাই বুজা নাই মই ডেসক্ৰিপচনত লিংক দি দিম আগৰ ভিডিওটো চাবা তাত এটো কেনেকৈ উলিয়াব লাগে সেইখিনি গম পাই যাবা ঠিক আছে সো আমাৰ হাতত b আৰু p আছে এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি h উলিয়াই দিম পাইথাগোৰাছৰ সূত্ৰ মতে হ'ব h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ p ৰ ভ্যালু হ'ল 8k স্কয়াৰ হ'ব b ৰ ভ্যালু হ'ল আমাৰ 7k স্কয়াৰ হ'ব সো ইয়াত পাম আমি 64k স্কয়াৰ ইয়াত পাম আমি 49k স্কয়াৰ এই দুটা প্লাস কৰি দে পাম আমি 3 সো 113k স্কয়াৰ এতেকে h ইকুৱেল টু পাও 113 বৰ্গমূল নাই গতিকে এনেকৈ থাকিব k তে আমাৰ হাতত p আছে b আছে h আছে এটা আমি যোনটো আমাক উলিয়াব দিছে মান কোৱেশ্চন নম্বৰ 1 অফ 7 ৰ হেতু উলিয়াই দিম প্ৰশ্ন চাবা তোমালোকে কোৱেশ্চন নম্বৰ 7 আৰু 1 ত কি উলিয়াব লাগে আমাৰ 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইড বাই 1 + cos θ ডিভাইড বাই হোল ইনটু 1 - cos θ অৰ্থাৎ sin θ আৰু cos θ ৰ মানটো আমি আগতে উলিয়াই লম তাৰ পিছত যোনটো আমাৰ দিছে তাত আমি বুখাই উলিয়াই দিম ঠিক আছে গতিকে আমি প্ৰথমতে sin θ আৰু cos θ উলিয়াই লম কাৰণ আমাৰ প্ৰয়োজন আছে এইটা ঠিক আছে সো এটাকে আমি sin θ ইকুৱেল টু কি হ'ব p/h p এর ভ্যালু ইয়াত আছে আমাৰ 8k আৰু h এর ভ্যালু পালো আমি √113k একে ক্যান্সেল করল পালো আমি √8/√113 এটাকে cos θ আমি একাদৰে উলিয়াম cos θ হল b/h b এর ভ্যালু আছে আমাৰ কিমান 7k h এর ভ্যালু হল √113k সো 7/√113 সো আমি কি পালো sin θ আৰু cos θ মান পাই গলো এটা আমি যোনটো উলিয়াব দিছে তাত আমি বুখাই দিম sin θ আৰু cos θ মান আৰু সিম্পলিফাই কৰি দিম ঠিক আছে এতিয়া সকাৰ মান উলিয়াব দিছিল আমাক এটাকে 1 নম্বৰটো কি আছে আমাৰ 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইড বাই 1 + cos θ হোল ইনটু 1 - cos θ ক্লিয়াৰ সো এতিয়া আমি কি কৰো ইয়া ডাইৰেক্টলি আমি sin θ ৰ ভ্যালুটো পুট কৰি দিব পাৰো বা অকন সহজ কৰিবৰ কাৰণে এই দুটা যদি চাও আমি ইয়াত a + b হোল ইনটু a - b হৈ আছে ইয়াত সূত্ৰ প্ৰয়োগ কৰিব পাৰো আমি বীজগণিত অভেদ প্ৰয়োগ কৰিব পাৰো সো a + b হোল ইনটু a - b ইকুৱেল টু কি লিখিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ একাদৰে ইয়াতো পাৰি 1 স্কয়াৰ মাইনাস cos স্কয়াৰ থিটা এইখিনিতে এটা কথা উল্লেখ কৰি মৰমৰ ছাত্ৰছাত্ৰীসকল সো মই চোৱা ইয়াত a স্কয়াৰ মাইনাস b স্কয়াৰ লিখোতে মই কিন্তু এনেকৈ লিখা নাই sin θ হোল স্কয়াৰ এনেকৈ লিখা নাই কিন্তু a স্কয়াৰ 1 sin θ মানে b sin θ হোল স্কয়াৰ হ'ব লাগিছিল মই কিন্তু sin স্কয়াৰ থিটা লিখিছো ইয়াৰ কাৰণ এটোই যে sin θ হোল স্কয়াৰ আমি ত্ৰিকোণমিতিত এনেকৈহে লিখো sin স্কয়াৰ থিটা অৰ্থাৎ থিটা কোণৰ বাবে সাইনৰ বৰ্গৰ মান sin θ হোল স্কয়াৰ মানেই হ'ল sin স্কয়াৰ থিটা ঠিক আছে এইখিনিত কনফিউজ হ'ব নালাগে একাদৰে cos স্কয়াৰ থিটা বা cos θ হোল স্কয়াৰ একেটা কথা এটা আমি মান কেটা বুখাই দিম সো আমি ইয়াত কি পাও 1 - sin θ ৰ ভ্যালু পালো আমি 8/√113 হোল স্কয়াৰ 1 - cos θ ৰ ভ্যালু পালো 7/√113 হোল স্কয়াৰ এতিয়া জাস্ট আমি সিম্পলিফিকেশন কৰি আগবাঢ়ি যাম সো কি হ'ব 1 - 8 ক স্কয়াৰ কৰিলে 64 ডিভাইডেড বাই √113 বৰ্গ হ'ব 113 একেদৰে 1 - 7 ৰ বৰ্গ হ'ব 49 ইয়াৰ বৰ্গ হ'ব 113 সো ইয়াত পাও আমি 113 - 64 ইয়াতো একেদৰে পাম আমি 113 মাইনাস 49 দুটা খৰত 113 আছে ক্যান্সেল গল আমি স্টেপ জাম্প কৰি আছো সো আমাৰ হাতত থাকিব 113 পৰা 64 গল কিমান থাকিব 13 পৰা 4 গল থাকিল 9 10 পৰা 6 গল থাকিল আমাৰ 4 এটাতে এইটো বিয়োগ কৰিলে পাম আমি 13 পৰা 9 গল থাকিল আমাৰ 4 10 পৰা 4 গল থাকিল কিমান আমাৰ 6 তো 113 ক্যান্সেল গল কিমান হ'ল 49/64 সো আমাৰ যোনটো উলিয়াব দিছিল 1 + sin θ 1 - sin θ ডিভাইডেড বাই 1 + cos θ হোল ইনটু 1 - cos θ ইকুৱেল টু পালো আমি 49/64 ঠিক আছে নাম্বাৰটো আমাৰ cot স্কয়াৰ থিটা উলিয়াব দিছে cot স্কয়াৰ থিটা সো ইয়াৰ মান কি হ'ব আমাৰ cot থিটাৰ মান দি আছিল 7/8 এটো গিভেন আছিল cot থিটা ইকুৱেল টু 7/8 তোমালোকক জাস্ট কৈছিলো যে cot স্কয়াৰ থিটা মানে হ'ল cot স্কয়াৰ থিটা ইকুৱেল টু আমি অৰ্থ কি বুজি পাম cot থিটা হোল স্কয়াৰ সো যেহেতু আমাৰ তাত cot থিটা মান আছে সো ইয়াত আমি বহাই দিম 7/8 হোল স্কয়াৰ ইকুৱেল টু কিমান পাম আমি 49/64 ঠিক আছে Question number 8 চোৱা
যদি 3 cot a is equal to 4 তেন্তে 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা আমাক 3 cot a equal to 4 দি আছে একোনা ইয়াৰ পৰা আমি cot এৰ ভ্যালু উলিয়াব পাৰিম a কোণ সাপেক্ষে দিছে আৰু এই সম্পৰ্কটো শুদ্ধ হয়নে নহয় হেতু আমাক প্ৰমাণ কৰিব দিছে গোটে কেইটা মান সব অনুপাত a কোণ সাপেক্ষে আছে সো ইয়াত আমি কি কৰিম আগৰ নিচিনাকৈ কৰিম যে cot a equal to যদি cot এৰ ভ্যালু ইয়াৰ পৰা 4/3 পাম ইয়াৰ পৰা আমি এটা যিকোনো ত্ৰিভুজৰ pb আৰু h পাই যাম যিহেতু গোটে কেইটা a কোণ সাপেক্ষে আছে গতিকে ইয়াত pb h গোটে কেইটাৰ কাৰণে কি হ'ব একেই হ'ব সো আমি আগৰ নিচিনাকৈ pb h উলিয়াই আমি ইয়াত পুট কৰি পেলাই বহুৱাই পেলাই চাম যে বাও পক্ষ আৰু সোপক্ষ ইকুৱেল হয় নে নহয় ঠিক আছে সো আমি গিভেন কন্ডিশনটো লিখি দিলো আমি একেদৰে আগবাঢ়িম কোনো প্ৰবলেম নাই একে অংক একদম ইজি সো ইয়াৰ পৰা আমি কি পাওঁ cot a equal to 4/3 সো আগৰ নিচিনাকৈ cot a কাৰ অনুপাত আমি জানো cot a মানে হ'ল b/p equal to 4/3 equal to আমি k বুলি ধৰি ল'ব পাৰোঁ সো ইয়াৰ পৰা আমি কি পাওঁ যে b equal to কিমান হ'ব 4k p equal to হ'ব আমাৰ কিমান 3k সো আমাৰ হাতত p আছে b আছে কি নাই আমাৰ হাতত h নাই এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি h টো উলিয়াই ল'ম পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব h square equal to p square plus b square মান কেইটা বহুৱাই দিয়া সো মান কেইটা বহুৱাই পাওঁ আমি 3k whole square plus 4k whole square ইয়াৰ পৰা পাওঁ আমি 9k square ইয়াৰ পৰা আমি 16k square that is 25k square এটাকে আমি h equal to পাওঁ 5k p আছে আমাৰ হাতত b আছে আমাৰ হাতত h আছে আমাৰ হাতত এতিয়া আমাৰ যোনটো প্ৰমাণ কৰিব দিছে বা সত্য হয় নে নহয় পৰীক্ষা কৰিব দিছে তোমালোকে প্ৰশ্ন চাবা বাও পক্ষত আছে আমাৰ কি 1 minus tan square a divided by 1 plus tan square আৰু সোপক্ষত আছে আমাৰ cos square a minus sin square গতিকে এই সম্পৰ্কটো সত্য হয় নে নহয় সেইটো আমাৰ প্ৰমাণ কৰিবলৈ আমাৰ কাৰ মান উলিয়াই ল'ব লাগিব এই প্ৰশ্নটো চাও আমি কাৰ মান উলিয়াব লাগিব tan এ লাগিব cos এ লাগিব আৰু sin এ লাগিব সেই মানকেইটা আমি আগত উলিয়াই ল'ম এই pb আৰু h ব্যৱহাৰ কৰি পেলাই আমি তো অনুপাত জানোৱে সো প্ৰথমতে আমি উলিয়াম tan এ cot এ দিয়া থাকিলে tan এ তাৰ জাস্ট বিপৰীত অনুপাতে হ'ব ডাইৰেক্টলি লিখি দিব পাৰি tan এ মানে p/b এনেকৈ লিখিছো সো p ৰ ভ্যালু আছে 3k b ৰ ভ্যালু আছে আমাৰ 4k সো এটা হ'ল আমাৰ 3/4 তাৰ পিছত প্ৰয়োজন আছে আমাৰ cos এ cos মানে হ'ল b/h তোমালোকে জানা এটো সো b ৰ ভ্যালু আছে আমাৰ কিমান 4k আৰু h হ'ল আমাৰ 5k সো আমি পাও 4/5 আৰু নেক্সট প্ৰয়োজন হ'ব আমাৰ sin এ sin এ কাৰ অনুপাত p/h p ৰ ভ্যালু আমাক দিয়া আছে 3k আৰু h ৰ ভ্যালু হ'ল আমাৰ 5k সো 3/5 tan এর মান পালো cos এর মান পালো sin এর মান পালো এটা যোনটো আমাক সত্য হয় নহয় পৰীক্ষা কৰিব দিছে এতিয়া আমি বাও পক্ষটো এবাৰ কৰিম সোপক্ষটো এবাৰ কৰিম যদি সমান হয় তেন্তে শুদ্ধ হ'ব সম্পৰ্কটো ঠিক আছে এটাকে আমি প্ৰথমে বাও পক্ষটো লম লেফট হ্যান্ড সাইড কিতাপত চাবা কি দিয়া আছে আমাৰ 1 minus tan square a divided by 1 plus tan square a মান বহুৱাই দিয়া 1 minus tan এর ভ্যালু দিয়া আছে কিমান আমাৰ কিমান পালো আমি একচুয়ালি উলিয়াই লৈছো আমি 3/4 স্কয়ার হ'ব এটা স্কয়ার থাকাৰ কাৰণে একেদৰে ইয়াতো হ'ব জাস্ট আমি সিম্পলিফিকেশন কৰিম 1 মাইনাস কিমান হ'ব 9/16 এটা 1 প্লাস 9/16 সো আমি কিমান পাওঁ এটা হ'ব 16 minus 9 ইয়াতো এক হ'ব 16 plus 9 দুটা 16 কাটা গ'ল সো 16 minus 9 মানে কিমান পাওঁ আমি 7 আৰু 16 plus 9 মানে পাওঁ আমি 25 সো বাও পক্ষত মান পালো আমি 7/25 উপপক্ষত আমি ইফালে কৰি দিও এটাকে রাইট হ্যান্ড সাইড আমাৰ কি আছে cos square a minus sin square a কিতাপত চাবা সো cos এর ভ্যালু আমি কিমান উলিয়াই থৈছো 4/5 আৰু sin এর ভ্যালু হ'ল আমাৰ 3/5 সো ইয়াত বহুৱাই দিয়া এটো বহুৱাই দিলো আমি অন সিম্পলিফিকেশন কৰিম এতিয়া ইয়াত হ'ব 16/25 ইয়াত হ'ব 9/25 সো আমি কিমান পাওঁ 16 minus 9 that is 7/25 এতিয়া চোৱা বাও পক্ষটো ভ্যালু দিলে আমাক মান দিলে 7/25 সোঁ পক্ষটো মান দিলে 27/25 গতিকে আমি লিখিব পাৰো বাও পক্ষ ইকুৱেল টু সোঁ পক্ষ আমাক খুদিছিল যে সম্পৰ্কটো শুদ্ধ হয় নে নহয় পৰীক্ষা কৰা গতিকে আমি কি কম পালো যে আমাৰ কি হ'ব সম্পৰ্কটো কি হ'ব শুদ্ধ